তো গাইজ এয়া আজি আমি খিচৰি বনাব ওলাইছোঁ। এইটো হ'ল ফলা মুগ আৰু মচুৰ দালি মিক্স কৰা হৈছে, অলপমান দিয়া হৈছে আৰু এই চাউল ভিজাই থৈ দিছিলে। কুকাৰত দালি দিলে, এতিয়া দিব চাউল দিলে। কেইটা চিটি মাৰিব লাগিব? 4টামান চিটি মাৰিলে হৈ যাব, তাৰপিছত দেখাই আছোঁ। তো ইয়াতে আলু ভাজি বনাই থকা হৈছে। এতিয়া 4টা চিটিৰ পিছত কুকাৰ খুলিলোঁ। এয়া তেল ঢালিছোঁ, এতিয়া খিচৰিটো তেল মাৰিম। পিঁয়াজ, ৰঙা জলকীয়া আৰু তেজপাত আছে, বেলেগ মছলা একো ইউজ নহয় আজি। তো এতিয়া এই তেল গৰম হোৱাৰ পিছত পিঁয়াজ, শুকান জলকীয়া, জিৰা অলপ আৰু তেজপাত দিছে। এতিয়া হালধি দিলে, অলপমান ভাজি যোৱাৰ পিছত এই বইল কৰা খিচৰিখিনি দিব। আজি একো মছলা ইউজ নহয়, কাৰণ চবৰে গা বেয়া, সেইটো কাৰণে চিম্পল খিচৰি বনাইছে। তো এয়া বইল কৰি থোৱা গোটেই খিচৰিখিনি ঢালি দিলে। অলপমান উতলিব দিব লাগিব, বেছি শুকান হৈছে খিচৰিটো, সেইকাৰণে অলপমান পানী দিব এতিয়া। নহ'লে মানে বনোৱাৰ পিছত মানে বহুত ড্ৰাই হৈ যায়তো, তো সেইটো কাৰণে অলপমান পানী দিছে। পানী দিয়াৰ পিছত এতিয়া অলপ উতলিব লাগিব। লাষ্টত ঘি দিব, আৰু অলপমান ঘি দিলে মানে টেষ্টটো আহে। তো ভিডিঅ'টো যদি ইয়ালৈকে চালে সেইটোৰ কাৰণে ধন্যবাদ, আৰু ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট বক্সত জনাব। আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। তো এয়াই আছিলে আজিৰ ভিডিঅ'। থেংক ইউ এভৰিৱান, গুড নাইট, বাই বাই।